নমস্কাৰ ষ্টুডিঅ'ৰ বজাত মই মিনহাছ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ ল'বৰ কাৰণে চেষ্টা কৰিছো। বীৰ লাচিত খানৰ প্ৰতাৰণা শিল্পী কণ্ঠশিল্পীয়ে নিখাই মঞ্চ এৰি উপস্থিত হ'ল ৰঙিয়া থানাত উপস্থিত হ'ল নেকিব কণ্ঠশিল্পী নেকিবকে ভিতৰ কৰি কেইবাগৰাকীও নৃত্যশিল্পী আৰু ইতিমধ্যে ৰঙিয়া থানাত আৰক্ষীৰ কাষ চাপিছে কণ্ঠশিল্পী নেকিবে আৰু কালি যেহেতুকে অসম দিৱস আছিল আৰু অসম দিৱসৰ দিনাই ৰঙিয়াত বীৰ লাচিত খানাই আয়োজন কৰিছিল এখন অনুষ্ঠানৰ আৰু সেই অনুষ্ঠানতে কণ্ঠশিল্পী হিচাপে আমন্ত্ৰণ জনাইছিল নেকিবক আৰু নেকিবে সেই স্থানত উপস্থিত হোৱাৰ পিছতেই বহু সময় পলমকৈ 7:30 উপস্থিত হোৱাৰ পিছতো 10 বজালৈ ৰখাই থৈ দিলে মঞ্চত গীত পৰিবেশন কৰিব নিদিলে আৰু অৱশেষত সেই স্থানত তাত দৰ্শক নোহোৱাৰ অভিযোগ তুলি নেকিবক গীত পৰিবেশন কৰিবলৈ নিদিলে আৰু তাৰ পৰা যি চুক্তিত হৈছিলে ধনৰ বিনিময়ত যি চুক্তি হৈছিলে সেই ধন দিবলৈ অমান্তি হ'ল বীৰ লাচিত খানা আৰু নিখাই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল ৰঙিয়া থানাৰ সন্মুখত। এই মুহূৰ্তত সবিশেষ আপোনালোকৰ বাবে মঞ্চ এৰি মাজনিশা ৰঙিয়া থানাত উপস্থিত হ'ল কণ্ঠশিল্পী নেকিব। বীৰ লাচিত খানাই অনুষ্ঠিত কৰা অসম দিৱসৰ সংগীতানুষ্ঠানত অপ্ৰীতিকৰ পৰিস্থিতি চুক্তি অনুযায়ী শিল্পীক মাননি নিদিয়াকৈ সৃষ্টি হয় এই পৰিস্থিতি। বীৰ লাচিত খানাৰ বিষয়ববীয়াৰ লগত চলে তীব্ৰ বাক বিতণ্ডাৰ অন্তত ৰঙিয়া থানাত উপস্থিত হয় কণ্ঠশিল্পী নেকিব, মৃণাল মিত্তিক আৰু ছয়ানিকা দাস। চুক্তি অনুযায়ী ধন দিয়াৰ বিপৰীতে দিন হাজিৰা দিবলৈ মন বীৰ লাচিত খানাৰ এই অভিযোগ কণ্ঠশিল্পীগৰাকীৰ। মঞ্চ এৰি নিখাই এনেদৰে এতিয়া ৰঙিয়া থানাত উপস্থিত হৈছিলগৈ নেকিব আৰু এয়া বীৰ লাচিত খানাৰ মাজত তীব্ৰ বাক বিতণ্ডা চলিছিল ৰঙিয়াত আৰু যিহেতুকে অসম দিৱস আছিল কালি অসম দিৱস আছিল আৰু কালি অসম দিৱসৰ দিনাই কণ্ঠশিল্পী নেকিবক গীত পৰিবেশন কৰিবলৈ আমন্ত্ৰণ জনাইছিল ৰঙিয়া বীৰ লাচিত খানাই আৰু তাৰ পিছতে ৰঙিয়াত সেই অনুষ্ঠানত দৰ্শক হোৱা নাছিল, মাত্ৰ 40 গৰাকীমানহে হৈছিল কৰ্মকৰ্তাকে ভিতৰ কৰি আৰু সেইবাবেই গীত পৰিবেশনত গীত পৰিবেশন কৰিবলৈ বা বন্ধ কৰিবলৈ দিছিল গীত পৰিবেশন আৰু লগে তাত যি চুক্তি হৈছিল সেই চুক্তি অনুযায়ী ধন দিবলৈ অমান্তি হৈছিল বীৰ লাচিত খানা আৰু অৱশেষত তৰ্ক বিতৰ্কত লিপ্ত হয় বীৰ লাচিত খানাৰ লগত নেকিব আৰু মঞ্চ এৰি ৰঙিয়া থানাত উপস্থিত হয় নেকিবৰ লগতে সহযোগীসকল আৰু ইতিমধ্যে সেই ভিডিঅ' আমাৰ হাতত আহি পৰিছে। পোনে কি হৈছিলে সেই সমগ্ৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এইটো তুমি ৰং ভাবি আছা, তুমি বাৰ সংগঠনটোৰ নাম লয় তুমি নিজৰ কিন্তু পাৱাৰ দেখাব কৰি আছা, একদম বেয়া কথা। মই এজন গায়ক আৰু মই এটা সংগঠনৰ দায়িত্বত ময়ো থকা, আমিও সংগঠন কৰি কি লাগে কি লাগে তুমি মই এগ্ৰিমেণ্টত চহী কৰা আছো, তেতিয়াহ'লে তুমি কিয় কথা পাতি আছা? কিন্তু মোৰ দায়িত্ব আছে, তুমি দায়িত্ব দিয়া আৰু পেমেণ্ট কৰা ক্লিয়াৰ ন। মই বিচাৰিছো সংগঠনটো বদনাম হ'ব নালাগে, তেতিয়াহ'লে তুমি কৰা ভাই। কিন্তু মানুহ এটা গান পাৰফৰ্ম নকৰাকে আপোনালোকে ইমান পাৰফৰ্মটো তোমালোকে কৰি আমি কৰিব ৰেডি, তুমি কৰিব দিয়া মানুহতো আমাৰ ভুল নেকি? 40 জন মানুহ কিয় হ'ল আপোনালোকৰ ইমান ডাঙৰ অৰ্গেনাইজ এটা, তুমি ইমান ডাঙৰ কথা কৈ আছা? সঁহাৰি কিয় নাই? তেতিয়াহ'লে তোমালোকৰ ক'ৰবাত ভুল আছে, ৰাইজে এইকাৰণে তোমালোক সঁহাৰি জনোৱা নাই। সেইটোৱে বুলি তুমি আৰ্টিষ্ট বিলাকক মানে দুখ দিবা নেকি? নকৰিবা নিশ্চয়। শুনা, ইংলিছ আমিও জানো, মই এটা বাছি আৰু অসমীয়া ভালকে কোৱাচোন, বুজিছে নাই? উপস্থাপন ৰখা নিজৰ এটা মানে আত্ম সন্মান চবৰে আছে, অন্তৰ হাত ৰাখি কোৱা যে যি লাগে কি উপস্থাপন ৰখা, মীমাংসাত আহা। মই কি তোমাক এটা প্ৰস্তাৱ দিব আহিছো নেকি অনুষ্ঠান কৰিব আহি? তুমি মোক নিমন্ত্ৰণ জনাইছা, তুমি চহী কৰিছা আৰু তুমি মোক কৈ আছা যে মই তোমাক তাৰমানে কি কথা কৈ আছা? আমি বীৰ লাচিত সন্মানটো থাকক বুলি আমি এটা ঠাকুৰ কি লাগে তোমালোকে উপস্থাপন ৰাখা, সেইটো কথা কৈছা। বাৰ আধা ঘণ্টা ধৰি কৈছো উপস্থাপন এতিয়া কমিটি দিবা, তুমি এতিয়া দিব লাগিব অন স্পট। মই কৈ আছো দলীয় খবৰ ৰাখি যোনে তেখেতলোকে 48 ঘণ্টাৰ সময়সীমা বান্ধি দি উপস্থাপন ৰাখা, এইখিনি বাৰ কৈ আছো। আমি আহি পাইছো, আমি অনুষ্ঠান কৰাৰ কাৰণে আহিছো, আপোনালোকে
ছাৰ মই ৰিকুৱেষ্ট কৰিছোঁ যোনে আমাক এগ্ৰিমেণ্ট কৰিছিলে তেওঁক মাতি আনক তেওঁ আমাক পে'মেণ্টটো কৰক বাছ মই এইটো এওঁ বুজি নাপাব কাৰণ এওঁ বেলেগ এটা কথাত এওঁ বাৰ বাৰ সংগঠনটোৰ নাম লৈ সংগঠনটো বদনাম কৰিব ট্ৰাই কৰি আছে বেলেগ একো নাই এজন ব্যক্তিয়ে মাতিছে এটা সংগঠনৰ নাম কৰে দুজন ব্যক্তি যিটো সংগঠনটোক বদনাম কৰি আছে সংগঠন তোমালোকে বদনাম কৰি আছে মই বুজিলো প্ৰথমটো আজি অসম দিৱস আমি সকলোৱে জানো 2 ডিচেম্বৰ আৰু 2 ডিচেম্বৰৰ দিনটো আমাৰ কাৰণে অসমবাসী ৰাইজৰ কাৰণে এটা কি ক'ম আৰু সকলোৱে জানে আৰু গতিকে তেনেকুৱা ধৰণৰ এটা অনুষ্ঠান এটা আয়োজন কৰিছিল আৰু আমি খুব এটা আশা লৈ আৰু খুব এটা মনত আনন্দ লৈ এই অনুষ্ঠানটো পৰিৱেশন কৰিম বুলি আমি ইতিমধ্যে 7:30 মানত আমি আহি পাইছোঁ আমি গোটেই আমাৰ টিম আহি পাইছোঁ আহি পাই দেখি আমি সুধি আছোঁ অনুষ্ঠানটো আমাক কেতিয়া দিব কাৰণ তেওঁলোকৰ দিলে হৈ আছে অলপ পিছত দেৰি হ'ব অলপ টাইম লাগিব বুলি তেনেকুৱা ধৰণৰ কথা হৈ আছে গতিকে আমাৰ ইভেণ্টৰ ফালৰ পৰা বাৰ বাৰ সুধি আছে ৰুদ্ৰাক্ষৰ ফালৰ পৰা যে আমাক এটা অনুষ্ঠানটো কেতিয়া দিব তাৰপিছত যেতিয়া দেখিলোঁ 10:30 বাজি গ'ল ক'লে যে আমাৰ কোনো কমিটিৰ কোনো মানুহ নাই আজি এই পৰিস্থিতিত মই নিজৰ লজ্জিত বহুত দুখ পাইছোঁ মানে একচুৱেলি ময়ো ধৰক লাচিত দিৱস হওক আমাৰ অসম দিৱস বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান কৰিছোঁ অসমৰ বিভিন্ন ঠাইত কৰিছোঁ কিন্তু আজি কি কাৰণত কিয় এনেকুৱা হ'ল মই একোৱে বুজিব পৰা নাই আৰু কাৰণ বুজিব পৰা নাই তাৰ বাবে তেওঁলোকক সুধিছোঁ আমি এগ্ৰিমেণ্ট আমাৰ লগত কোনে কৰিছিলে তেওঁৰ নামটো কি আছিলে আমাৰ ভাইটি মৃণাল আছিলে তেওঁ এগ্ৰিমেণ্ট কৰিছিলে আৰু আমাৰ দিগন্ত আছিলে গতিকে তেখেতে আহি আমাক কৈ আছে যে কমিটিৰ কোনো মানুহ নাই গতিকে আমি কি কৰিম এতিয়া আমি আপোনালোকক পে'মেণ্ট দিব নোৱাৰোঁ তেনেকুৱা ধৰণৰ কথা গতিকে উপায় নাপায় এতিয়া তাত অলপ পৰিস্থিতিটো অলপ বেলেগ ৰাইজ আছিলে মানুহ গোট খালে তো আমি ভাবিলে তাত যদি কথাখিনি অলপ বেয়াৰ ফালে যায় এটা সংগঠনৰ কথা আছে আৰু আমাৰ শিল্পীসকলৰ কথা আছে তো সেই কথাখিনি ভাবি আমি থানালৈ আহিলে যাতে এটা আলোচনা কৰি যাতে আমাৰ শিল্পীসকলক যাতে এটা যিহেতু মই কোৱা নাই যে যিহেতুকে তেওঁলোকে কি কাৰণত নোৱাৰিলে কিয়নো এইটো তেওঁলোকৰ ব্যক্তিগত কথা মই তাত সেইবোৰ ক'ব নাযাওঁ ঘটনাটো কিয় হ'লে সেইটো মই একচুৱেলি অসম লাচিত খানা বীৰ লাচিত খানা যিটো যিসকল দায়িত্বত আছে এইটো তুমি ৰং ভাবি আছা তুমি বাৰ বাৰ সংগঠনটোৰ নাম লয় তুমি নিজৰ কিন্তু পাৱাৰ দেখাব কৰি আছা একদম বেয়া কথা মই এজন